যেতিয়া ৰাহুল গান্ধীয়ে ভোট চুৰি বুলি কৈ আছিলে তেতিয়া আমি অলপ বিশ্বাস কৰিছিলোঁ, অলপ বিশ্বাস কৰা নাছিলোঁ। এই কথাটো হয় নে নহয় এনেকৈ বুলি ভাবি আছিলোঁ। এতিয়াতো পৃথিৱীৰ সব মানুহে বিশ্বাস নকৰিলেও মইতো বিশ্বাস কৰিমেই আৰু উপায় নাই আৰু মোৰ কাৰণে। অশোক সিংঘালক যে এই কামটোৰ 60টা বিধানসভা সমষ্টিৰ ভোটাৰ তালিকা বদলাই দিবৰ কাৰণে নিৰ্দেশ দিছে, সেই অশোক সিংঘালৰ জৰিয়তেই হিমন্ত বিশ্ব শৰ্মাই আৰু দিলীপ শইকীয়াই অসমৰ ভোটাৰ তালিকাৰ পৰা যোগ্য ভোটাৰবিলাক, বোনাফাইড ভোটাৰবিলাকৰ যি বিজেপিক ভোট নিদিয়ে তেওঁলোকৰ নাম কৰ্তন কৰিবৰ কাৰণে সম্পূৰ্ণ ব্লুপ্ৰিণ্ট ৰচনা কৰি কাম কৰি আছে। মুছলমান মানুহৰ ক্ষেত্ৰত চাগে এইটোও প্ৰব্লেম হ'ব। এইবাৰ ভোটাৰ তালিকাত নাম যদি নাথাকে তেতিয়াহ'লে তেওঁলোকক ভৱিষ্যতে ডি ভোটাৰ কৰি তেওঁলোকক বিদেশী বুলি প্ৰমাণ কৰিবৰ কাৰণেও অলপ সহজ হ'ব। গতিকে এইটো এটা অত্যন্ত ভয়ংকৰ ঘটনা। আপোনালোকে সকলোৱে জানে নাগৰিকৰ সকলো গণতান্ত্ৰিক অধিকাৰক তেওঁলোকে নাইকিয়া কৰি দিব খুজিছে। মইতো অখিল গগৈৰ লাইভ সদায় চাওঁ। কালি ৰাতি মই অখিল গগৈৰ লাইভ চাইছোঁ। দিনটো মোৰ বহুত ভাগৰ লাগি আছিলে। কালি মই ৰাতিপুৱা ৱাল ৰাইটিং, তাৰপিছত মই গ'লোঁ আপোনাৰ মঙলদৈ, তাৰপিছত গ'লোঁ মই সৰু পথাৰত প্ৰায় 7টামান অনুষ্ঠানত ভাগ ল'লোঁ। তাৰ পৰা মই গাড়ী দি আকৌ ৰাতি গ'লোঁ কলিয়াবৰত 2-3টা অনুষ্ঠান। গতিকে গা পা ধুয়ে প্ৰথম মই অখিল গগৈৰ অনুষ্ঠানটোৱে শুনিছোঁ। আৰু অখিল গগৈৰ অনুষ্ঠানটো শুনিলে ৰাতি ধুনীয়াকৈ টোপনি আহে। তাৰ মাজতে কাৰোবাক কুকুৰ ক'ব, কাৰোবাক জহনী ক'ব, ভাল লাগে শুনি। গতিকে অখিল গগৈ এতিয়া মইতো অখিল গগৈ কোনোবা দিনা লাইভ আৰু প্ৰেছ কনফাৰেঞ্চ নকৰিলে মই বেয়া পাওঁ। মই পীযুষক কওঁ যে খবৰ লতাৰ গা বেয়া নেকি। গতিকে তেওঁ লাইভ আৰু কৰিব আৰু আপোনালোকেও শুনিব, স্বাস্থ্য ভাল হ'ব। কাৰণ আপোনালোকৰো বহুত টেনশ্যন হৈ থাকে না গোটেই দিনটো। গতিকে ৰাতি গা পা ধুই অখিল গগৈ প্ৰেছ কনফাৰেঞ্চ শুনিব, লাইভ শুনিব, কমেণ্টবিলাকো চাই থাকে। আৰু যোনে কমেণ্ট দিয়ে তাৰ ওপৰতো কমেণ্ট দিয়ে। ফেচবুকত ধৰক মই লাইভ কৰিলোঁ, মোক কমেণ্ট দিলে মানুহে, অখিল গগৈ কমেণ্টৰ ওপৰত কমেণ্ট দিয়ে। সেইটো তেওঁ আমাক এনজয় কৰিবৰ কাৰণে কয়। তাতে এজন দুজনক তাতে কুকুৰ বুলিও গালি পাৰে। গতিকে কালি এইটো মই চাইছোঁ আৰু মই অখিল গগৈৰ ফেচবুক সদায় ৰাতি চাওঁৱেই। আৰু সেইটো কোনো চিৰিয়াছ কথাৰ কাৰণে তেওঁ নিদিয়ে, সেইটো তেওঁ মানুহক এণ্টাৰটেইন কৰিবৰ কাৰণে দিয়ে। গতিকে এইটোক কোনো গুৰুত্ব দি লাভ নাই। এইটো খালি আনন্দ বা মনটো যদি বেয়া লাগি আছে অখিল গগৈৰ ফেচবুক লাইভটো খুলি চাব, মনটো ভাল লাগিব। অখিল গগৈৰ কথাত কোনেও ক'তো গুৰুত্ব নিদিয়ে। অখিল গগৈক ৰাতি চাব লাগে, মনটো কাম কাজ কৰি যেতিয়া মনটো বেয়া লাগি থাকে অখিল গগৈক চাব লাগে, আৰু চালে মনটো অলপ ভাল লাগিব। গতিকে অখিল গগৈ যেনেকৈ আমাৰ মানে মন টন বেয়া লাগিলে আমি গান শুনো নে নাই, তেনেকৈ মন টন বেয়া লাগিলে অখিল গগৈ প্ৰেছ কনফাৰেঞ্চ শুনিব, ফেচবুক লাইভ শুনিব, মানুহক জহনী কুকুৰ চব গালি পায়। গতিকে তেওঁৰ এইটো এনজয় কৰা বস্তু, আপোনালোকে এইটো এনজয় কৰিব আৰু চিৰিয়াছ নহ'ব। অখিল গগৈৰ প্ৰেছ মিট, অখিল গগৈৰ ভাষণ, অখিল গগৈৰ ফেচবুক লাইভ যেতিয়া আপোনাৰ মনটো বেয়া লাগি থাকিব তেতিয়া চাব। এতিয়া হয়তো ভাল নালাগিব, দিনততো চব ব্যস্ত হৈ থাকে। ৰাতি যেতিয়া কাম বন কৰি গা পা ধুই মই লাইভটো চাম আৰু মই প্ৰায়ে চাওঁ, মোৰ ভাল লাগে। কালিও চাইছোঁ মই, ৰিফ্ৰেছ লাগে, মনটো আপুনি এনজয় কৰিব পাৰে। অখিল গগৈ এজন গুড এণ্টাৰটেইনাৰ, গতিকে আপুনি এণ্টাৰটেইন কৰক।